হেল্ল' এভৰিৱান, মোৰ নাম ৰাজীৱ আলী আৰু মই ৰঙী এগ্ৰ' ফাৰ্মৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি এই ভিডিঅ'টোত মই এখন মাৰ্কেট ভিজিট কৰিব আহিছোঁ। এই মাৰ্কেটখন আছে গুৱাহাটী পাঞ্জাবাৰীত আৰু এই মাৰ্কেটখনত আপোনালোকে দেখা পাইছে মানে বহুত ডাঙৰ মাৰ্কেট হয়। এতিয়া ঈদৰ সময় চলি আছে, ঈদৰ বজাৰৰ সময় চলি আছে, সেইটো কাৰণে ইয়াত বেছিভাগ ছাগলী আছে, খাচী ছাগলী। আৰু খাচী ছাগলী ইয়াতে যেনেকুৱা লাগে আপোনালোকে সেনেকুৱা ছাগলী পাব। আহকচোন আমি বজাৰখন অলপ আগলৈ চাওঁ, কেনেকুৱা পায় আপোনালোকে, কেনেকুৱা ধৰণৰ ছাগলী ইয়াত দেখা পায়। অলপ মাজতে দাম দৰ কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু ইয়াতে বিভিন্ন ধৰণৰ ছাগলী দেখা পাইছোঁ মই। ইয়াতে ক্ৰছ ছাগলীও আছে, আমাৰ লোকেল ছাগলীৰ পৰা খাচী ছাগলীও আছে আৰু F1 ছাগলীও দেখা পাইছোঁ মই ইয়াতে। আৰু ইয়াতে মই দেখা পাইছোঁ কিছুমান পিয়'ৰ ব্ৰিডো আনিছে বাহিৰৰ পৰা ইম্পৰ্ট কৰি। ইয়াত কিছুমান ছাগলী এনেকুৱা দেখা পাইছোঁ মই, যিবোৰ ছাগলী লোকেল ছাগলী হয়, বাট ছাগলীবোৰ খাচী কৰাৰ পিছত ছাগলীবোৰ খুব ভাল স্বাস্থ্য লয়। আৰু ইয়াত কিছুমান মই ভাল ডাঙৰ জাতৰ F1, F2 ছাগলী মই দেখা পাইছোঁ, যিবোৰ ছাগলী আপোনাৰ প্ৰায় 70 কেজি ওচৰা-ওচৰি ৱেইট লৈছে, প্ৰায় 70 কেজি ওচৰা-ওচৰি ৱেইট লৈছে কিছুমান ছাগলী। আৰু এভাৰেজ মই দেখা পাইছোঁ, এভাৰেজ কিছুমান ছাগলী আছে F1বোৰ 40 কেজি 45 কেজি বডি ৱেইটত আছে। ইয়াতে বৰষুণ বতৰ আৰু ছাগলী, ইমান ছাগলী আনিছে আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। এইটো এটা বগা ছাগলী। ইয়াতে দেখা পাইছে কি ধুনীয়া ধুনীয়া ছাগলী আপোনাৰ ইয়াতে ৰাখিছে। এইবোৰ চাওক, এইবোৰ চব লোকেল ছাগলী। এইফালে এইবোৰ আপোনাৰ লোকেল ছাগলী আহিছে কিছুমান। ইয়াত এইখিনি ক্ৰছ ছাগলী আছে, এইবোৰ চাওক, আপোনাৰ F2 ছাগলী কি ধুনীয়া ডাঙৰ হৈছে। F2 ছাগলী বহুত ভাল হাইট গ্ৰ'থ লৈছে। এইবোৰ ছাগলী মই দাম সুধিব চেষ্টা কৰিছিলোঁ, দাম প্ৰায় মানে ঈদৰ সময় চলি আছে কাৰণে অলপ দামটো বেছিকৈ কৈছে বেপাৰীবোৰে। বেছিভাগ ইয়াতে বেপাৰী আছে। ইয়াতে মোটামুটি একোটা ছাগলীত, এই দুটা ছাগলীত 70,000 টকা তেওঁলোকে ডিমাণ্ড কৰিছে, এই দুটা ছাগলীত। সেই হিচাপত ছাগলী দুটা হিচাপে দাম তেওঁলোকে অলপ বেছি কৈছে বাৰু। কথা নাই আৰু, ঈদৰ বজাৰ বুলি আপোনাৰ দাম ইয়াতে অলপ বেছি পাবই। যেনেকুৱা লাগে, যেনেকুৱা প্ৰাইচ ৰেঞ্জত লাগে আপোনালোকৰ ইয়াতে ছাগলীবোৰ পাই যাব। আৰু এইখিনি লোকেল ছাগলী। এইফালে চাওক আৰু কিমান ছাগলী আছে, আপোনাৰ কেনেকৈ বান্ধি ৰাখিছে। আৰু এই বজাৰখন প্ৰায় মই জনাত সদায় বহে বুলি গম পাইছোঁ। ছাগলীবোৰৰ ইয়াতে কিছুমান বাহিৰৰ ছাগলী আনিছে। চাওক আপোনাৰ এইখিনি লোকেল ছাগলী আকৌ ইয়াতে দেখিছোঁ। এইফালেও লোকেল ছাগলী, এইটো চাওক কি ধুনীয়া হাইট লাইন লৈছে ছাগলী। আৰু আপোনাৰ কিছুমান চিৰহী ছাগলী আনিছে, চিৰহী গুজৰি ক্ৰছ, চিৰহী ছাগলী। এইবোৰ ক্ৰছ ছাগলী, এইবোৰ আপোনাৰ লোকেল ছাগলী খাচী। কিছুমান ছাগলী আপোনাৰ দেখাত খুব ধুনীয়া, ভাল স্কিন কালাৰত আছে। আৰু কিছুমান ছাগলী আপোনাৰ F3 ছাগলীও আছে কিছুমান। আৰু কিছুমান বিহাৰৰ পৰা ইম্পৰ্ট কৰি অনাও ছাগলী আছে ইয়াতে মই দেখা পাইছোঁ। বেছিভাগ বেপাৰীয়ে ছাগলীবোৰ আনিছে, বেপাৰী একোজন বেপাৰীয়ে 10টা 15টা কৰি ছাগলী আনিছে, সেইটো কাৰণে অলপ ৰেটবোৰ অলপ ইয়াতে হাই পাব পাৰে। আপোনালোকে আহিব পাৰে, এনেকুৱা ছাগলীটো ইয়াতে বহুত ভেৰাইটি পাব, অপশ্যন পাব। আপুনি যেনেকুৱা লাগে, যি দামত লাগে আপুনি ইয়াতে পাবই ছাগলী। বেছিভাগ আপুনি ইয়াতে
আজি মই খাচী দেখিছোঁ, এনেই মই জনাত ইয়াতে চব ধৰণৰ ছাগলী ওলাই বুলি শুনিছোঁ। আপোনাৰ ইয়াতে ঈদৰ কাৰণে অলপ আপোনাৰ খাচী ছাগলী বেছিকৈ আহিছে। ইয়াতে প্ৰায় 90% মান খাচী ছাগলী আছে। এইটো এটা বগা ছাগলী, বগা মেল ছাগলী, আপোনাৰ ভাল হাইটৰ। মোটামুটি প্ৰায় বাহিৰৰ ছাগলী বেছি আছে, ডাঙৰ ছাগলীবোৰ। আৰু মোটামুটি দামটো অলপ ইয়াত মই বেছি পাইছোঁ, বাকী জেগাত কৰি ইয়াতে অলপ ছাগলীৰ দামটো অলপ বেছি পাইছোঁ। আপোনাৰ নাজানিলে কিন্তু আপোনাক বেপাৰীয়ে ঠগাই দিব। আজিলৈ ইমানে। ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ। আৰু কিবা জানিব লগা থাকিলে যোগাযোগ কৰিব পাৰে। আৰু কিবা জনাব লগা থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে আপোনালোকে। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভৱিষ্যতে এনেকুৱা মই ইনফৰ্মেটিভ ভিডিঅ' মই আপলোড কৰাৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে এই বজাৰখনত আহি ছাগলী কিনিব পাৰে। গুৱাহাটীৰ ওচৰৰ মানুহ আছে যদি ইয়াতে ল'ব পাৰিব ছাগলী। খুব ভাল এটা পৰিৱেশ। ইয়াতে অপশ্যনছ পাব, ভেৰাইটি পাব ছাগলীৰ, যেনেকুৱা লাগে তেনেকুৱা ছাগলী পাব। আজিলৈ ইমানে বাৰু। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে। চাই থকাৰ কাৰণে বাৰু ধন্যবাদ।